না, আপোনালোকে দেখিছে যে পৰিকল্পিত ষড়যন্ত্ৰৰে চৰকাৰটোক দুৰ্বল কৰিবৰ কাৰণে, মুখ্যমন্ত্ৰীক দুৰ্বল কৰিবৰ কাৰণে এটা শক্তিয়ে অহৰহ চেষ্টা কৰি আছে। তেওঁলোকে এআই জৰিয়তেও বহুখিনি চেষ্টা কৰিছে। যিমানেই এই অপচেষ্টা নকৰক কিয়, এটা কথা মানে স্পষ্ট, অসমৰ জনতাই কোন চৰকাৰে ৰাজ্যখন সুৰক্ষাৰ কাৰণে কাম কৰিছে, কোনে উন্নয়ন কৰিছে, কোনে আমাৰ নিবনুৱাসকলক লৈ পেলাই দীৰ্ঘম্যাদী পৰিকল্পনাৰে ৰাজ্যখন অৰ্থনৈতিক ভেটি শক্তিশালী কৰিবৰ কাৰণে, উদ্যোগীকৰণ কৰিবৰ কাৰণে, ৰাজ্যখনৰ যাতায়াত ব্যৱস্থা বা বিভিন্ন ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীক মানৱ সম্পদ হিচাপে সৃষ্টি কৰাৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ এই চৰকাৰখনে গ্ৰহণ কৰিছে, স্বাস্থ্য বিভাগতেই হওক, আমাৰ শিক্ষা বিভাগত, এগ্ৰিকালচাৰ বা বিভিন্ন ডিপাৰ্টমেণ্টবিলাক এক্টিভ কৰি পেলাই যাতে আমাৰ ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ন হয়, এই কথাবিলাকত যিমানখিনি চিন্তা কাম এই চৰকাৰখনে কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে, গতিকে বিৰোধী দলৰ আচলতে কাম নোহোৱাৰ নিচিনা অৱস্থা হৈছে। বিশেষকৈ কংগ্ৰেছ দলৰ মই বেছি দিনৰ কথা নকওঁ, 1 চনৰ পৰা 16 চনলৈকে যিটো চৰকাৰ 15 বছৰ আছিল, সেই সময়ত এইখন অসমৰ অৱস্থা কি আছিল? এইখন অসমৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাছিলে। এইখন অসমত উন্নয়নমূলক কাম স্থবিৰ হৈ গৈছিলে, সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে, উগ্ৰপন্থীৰ সমান্তৰাল চৰকাৰ চলিছিলে। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত স্থায়ী শান্তি আচলতে প্ৰতিষ্ঠা হৈছে। ইয়াত কোনো সাম্প্ৰদায়িক সংঘৰ্ষ নাই, কোনো উগ্ৰপন্থীৰ দপদপনি নাই, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা পাইছে আৰু ডেভেলপমেণ্টৰ কাম হৈছে। আপোনালোকে দেখিছে যে কেওফালে উন্নয়নমূলক কাম হৈছে আৰু যিখিনি চৰকাৰৰ অভিলাষী আঁচনি, যি আঁচনিৰ দ্বাৰা দুখীয়া নিচলা মানুহখিনি উপকৃত হৈছে। গতিকে সেইকাৰণে তেওঁলোকে বাকী আৰু ফাঁকিৰ আশ্ৰয় লোৱাৰ বাদে কোনো ৰাস্তা নাই বিৰোধী দলৰ। সেইকাৰণে এআই জৰিয়তে হওক বা বিভিন্ন পৰিকল্পনা তেওঁলোকে কৰিছে ২৬ চনৰ নিৰ্বাচনত যাতে তেওঁলোকে ক্ষমতা দখল কৰিব পাৰে। গ্ৰাউণ্ড ৰিয়েলিটি যে জনতাই কি ভাবিছে, কি বিচাৰিছে, সেইবিলাক তেওঁলোকৰ চিন্তা নহয়। তেওঁলোকে ভাবিছে যে কেইটামান দল লগ হ'লেই জনতাই তেওঁলোকক আঁকোৱালি ল'ব, কাম কাজ কি কৰিব, অসমখনৰ কাৰণে কি কৰিব, নিবনুৱাৰ কাৰণে কি কৰিব, ডেভেলপমেণ্ট কি কৰিব, সেই প্ৰতিশ্ৰুতি তেওঁলোকৰ নাই। তেওঁলোকৰ খালি বিজেপিক হাতাব লাগে আৰু তেওঁলোক একত্ৰিত হ'লেই যেন অসমৰ জনসাধাৰণে আঁকোৱালি ল'ব, তেনেকুৱা এটা আশা কৰিছে। সেইটো তেওঁলোকৰ অলিক কল্পনা। যিমানেই তেওঁলোকে চেষ্টা নকৰক কিয়, ২৬ত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ হ'ব আৰু তেওঁলোকৰ এইবিলাক অপচেষ্টাই কোনো আচলতে দলটোৰ ক্ষতি বা চৰকাৰ ক্ষতি কৰিব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।